ভইচটো অলপমান হাইটো কমাই থওক মনিটৰত অকণমান হাইটো কমাই থওক Ram
ডাঙৰ অসমীয়া জাতি আমাৰ জাতিটো নিচিনা পৃথিৱীত কোনো নায়েই এটা কথা কেতিয়াবা ভাবিবচোন আমাৰ সকলোৱে মনৰ ভাৱনাবোৰ বেলেগ আমাৰ ভাৱ চিন্তা সকলোৰে বেলেগ মানুহৰ শৰীৰটো বেলেগে নহয় কিন্তু এতিয়া যে আমি সকলো একে ঠাইতে বহি আছো এটা কিন্তু বেলেগ কথা আমাৰ মনত একো নাই হয়নে আমি মাত্ৰ এটা বিন্দুত উপস্থিত হৈ আছো সেয়া হল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম কোনে দি থৈ গ'ল গুৰুজনাই আমাক দি থৈ গ'ল নহয়নে আৰু আমাক ইমান তত্ত্ব কথা দি থৈ গৈছে যে মহাপুৰুষ মাধৱদেৱে শংকৰ গুৰুক যেতিয়া শৰণ ললে তাৰ পাছত কিন্তু মাধৱ মহাপুৰুষৰ সমস্ত ত্যাগ কৰি শংকৰদেৱক কিন্তু উজ্জ্বল কৰি থৈ গুচি গ'ল হয়তো যদি মহাপুৰুষ মাধৱদেৱ নাথাকিলেহেঁতেন আমি শংকৰদেৱক গুৰু হিচাপে কেতিয়াও নাপালহেঁতেন হয়নে আমি সকলোৱে জানো গতিকে গুৰু আৰু শিষ্যৰ যিটো সম্বন্ধ এই সম্বন্ধটো শংকৰদেৱ আৰু মাধৱদেৱতকৈ বেলেগ কোনো নাই আমাৰ মাজত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আছে বোৱাৰীসকল আছে আপোনালোকে অন্ততঃ নাম আচলতে উপদেশ এই দিহানামবোৰ ইয়াৰ পৰাই আমি উপদেশ ল'ব লাগিব আমি কেৱল নাম গালেই নহ'ব এতিয়া শংকৰ মাধৱৰ যিটো গুৰু শিষ্যৰ পৰম্পৰা সেই কথা আমাৰ ল'ৰা ছোৱালীক আমি কিন্তু শিকাব লাগিব যে গুৰুক সদায় সন্মান কৰিব লাগিব কিন্তু আজিকালি কি হৈছে আপুনি কাৰোবাক বাট দেখুৱাই আগলৈ লৈ গৈছে দুদিনমান যেতিয়া অকণমান আগবাঢ়িছে আপুনি সেই গুৰুজনক আচলতে ভৰিয়ে লঠিয়াব নালাগে কৰ্মই যেতিয়া লঠিয়াই সেই লঠিয়াই থৈ আগবাঢ়িব বিচাৰিছে কিন্তু সেয়া আচলতে সনাতন ধৰ্মৰ আমাৰ সভ্যতা সংস্কৃতি তেনেধৰণৰ কোনো লক্ষণ চৰিত্ৰ বৈশিষ্ট্য নহয় সেয়া সময়ে সময়ে সকলোকে দিব কিন্তু আমি নাম কোৱাৰ উদ্দেশ্য আমাৰ এইটোৱে হ'ব লাগিব তাৰ পৰা আমি কিবা সংস্কাৰ হ'ব লাগিব গতিকে